নমস্কাৰ বন্ধু বান্ধৱীসকল, মীৰা দেৱী ব্লগলৈ স্বাগতম জনালোঁ। আজি বহুদিন হ'ল আপোনালোকক লগ পোৱা নাই, মনটো সেইকাৰণে বেয়া লাগি আছে। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে সমূহ অসমবাসী ৰাইজে যেন ভালে কুশলে থাকে। এতিয়া ভাদৰ মাহ, মন্দিৰে মন্দিৰে নাম কীৰ্তন হৈ আছে, আমিও নামত আহিছোঁ। ইয়াতে ভাদৰমহীয়া নাম দীপা আৰু সাধনা ভিতৰত নাম গাইয়ে আছে। আমি এতিয়া তালৈ যাওঁ। কিনকিনীয়া বৰষুণো পৰি আছে। আমি আহিলোঁ পিলপিলিত। আমিও আহি পালোঁ ভাদৰমহীয়া নামত দামোদৰত। এই এমাহে নাম ধৰিব ভাদৰ মাহ। আপোনালোকে আহিব ইয়াতে, আমিও আহিছোঁ। নাম চাব এতিয়া আমি ভিতৰলৈ যাওঁ। দেওবাৰে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ জ্যোতিনগৰ নামঘৰ আৰু আজি ভাদৰৰ 8 তাৰিখ সমনীয়া নামঘৰত আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ ইয়াত আপোনালোকক অভ্যৰ্থনা কৰাকে বিভিন্ন প্ৰযুক্তি হ'ব পাৰে, তাৰ বাবে আমি আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা জনাইছোঁ। আজি নামৰ এওঁলোকে দিছে শৰাই আৰু চাহ পানীও খুৱাব। কিহেদি খুৱাবি চাহ? গতে ভাদৰ মাহখনে আমাৰ এই দামোদৰ সেৱা আশ্ৰমত নাম চলি থাকিব।
আজি আমাৰ ভাদৰমহীয়া নাম শেষ হ'ল, নাম প্ৰসংগ হৈ গ'ল আৰু সকলো আইসকলে প্ৰসাদ পানী খাই চাহ পানী খাই ঘৰলৈ গ'ল। এতিয়া আমিও যাব ওলাইছোঁ, ঘৰত যাওঁ। আজি ইয়াতে ৰাখিলোঁ, ধন্যবাদ।